ৰেচন কাৰ্ডৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম যে ৰেচন কাৰ্ডৰ যিকোনো ডিটেইলছ আপোনালোকে ঘৰত বহি উলিয়াব পাৰিব। কেতিয়াবা কি হয়, আমাৰ সমাজৰ যিবোৰ ডিলাৰ আছে সেই ডিলাৰবোৰে কি কৰে, আমাৰ লগত চালাকি কৰিব বিচাৰে বা আমাৰ যিটো ধৰক যিমানকেইটা মানুহৰ ৰেচন কাৰ্ডত নাম আছে তেওঁলোকৰ পৰিৱৰ্তে তেওঁলোকে সবকেইটাৰ ৰেচন নিদিয়ে। তো হয়তো এই চালাকিটো আপোনালোকে ঘৰত বহি নিজৰ মোবাইলৰ মাধ্যমেৰে আপোনালোকে উলিয়াব পাৰিব, কিমানজন মানুহৰ নাম আছে, কিমানজন মানুহে ৰেচন পাই আছে। গোটেই সবিশেষ আজিৰ এই ভিডিঅ'টো আপোনালোকে চালে গম পাব যে আপুনি ঘৰত বহি মোবাইলৰ মাধ্যমত ৰেচন কাৰ্ডৰ গোটেই ডিটেইলছটো আপোনালোকে কেনেকৈ ওলাব। তো ফ্ৰেণ্ডছ, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। আৰু লগতে এটা কথা সকলোকে ক্লিয়াৰ কৰি দিছোঁ, যদি ধৰক আপোনাৰ ৰেচন কাৰ্ড হেৰাই গৈছে তেতিয়াহ'লে ৰেচন কাৰ্ডৰ নম্বৰ কেনেকৈ উলিয়াব আৰু ঘৰত বহি উলিয়াব পাৰিব, কেনেকৈ উলিয়াব, আহক আজি এই ভিডিঅ'টোত মই আপোনালোকক ডিছকাছ কৰি আছোঁ। তো ফ্ৰেণ্ডছ, ফাৰ্ষ্ট অফ অল আপোনালোকে আহি যাব, কম্পিউটাৰ হওক আপোনালোকে বা মোবাইলত, যদি মোবাইলত আপোনালোকে চাব বিচাৰিছে তেতিয়াহ'লে মোবাইলত প্লে ষ্ট'ৰত আহি যাব। প্লে ষ্ট'ৰ অহাৰ পিছত আপোনালোকে এটা এপছ ডাউনলোড কৰিব লাগিব, যিহেতু মোৰ অলৰেডি ডাউনলোড হৈ আছে, তথাপি আপোনালোকক দেখুৱাই আছোঁ। মেৰা ৰেচন এপ, ঠিক আছে। এই মেৰা ৰেচন যিটো এপছ আছে এই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব, যিহেতু মই ডাউনলোড কৰি ৰাখিছোঁ। এই ছেম এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব, যেনেকৈ মই এতিয়া আপোনালোকক দেখুৱাই দিওঁ। এইটো চাওক, দেখিছে মেৰা ৰেচন এপছ। আকৌ আপোনালোকক দেখুৱাই আছোঁ, চাই ল'ব। এইটো চাওক, এইটো মেৰা ৰেচন এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে অলপ সময় যিমানকেইটা পাৰ্মিশ্যন আছে পাৰ্মিশ্যনকেইটা দি দিব। আৰু তাৰপিছত আপোনালোকে চাওক, ইয়াত আপোনালোকে অ'পেন কৰাৰ পিছত, এপছটো অ'পেন কৰাৰ পিছত আপোনালোকে ধৰি লওক, যদি আপোনালোকে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ দি নতুনকৈ আপোনালোকে আবেদন কৰিছে বা আপোনাৰ ওচৰত কোনো ধৰণৰ ৰেচন কাৰ্ড নাম্বাৰ নাই, তেতিয়াহ'লে বেকত যাব। বেকত গৈ আপোনালোকে ফাৰ্ষ্ট যিটো পঞ্জীকৰণ লিখা আছে নহয়, তাত গৈ ইয়াত চাওক ৰেচন কাৰ্ড নাম্বাৰ দিব দিছে, কিন্তু আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰ যিহেতু আপোনাৰ ওচৰত নাই, তেতিয়াহ'লে আপুনি কি কৰিব, আধাৰ নম্বৰটো চাওক, ইয়াত দেখিছে নহয়, মই এইটো ইংলিছ বনাই লওঁ, দেখিছে। এই আপোনালোকে ৰেচন 2 নম্বৰ অপশ্যনটো যাব, ন' ইউৰ ইনিচিয়েলমেণ্ট, তাত গৈ আধাৰ নম্বৰত ক্লিক কৰিব। ধৰি লওক মই এতিয়া যিহেতু মই মোৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো বিচাৰিছোঁ, কেনেকৈ উলিয়াম, যেনেকৈ মই আধাৰ কাৰ্ড নাম্বাৰটো এতিয়া মাৰিম, ঠিক আছে। যেনেকৈ মোৰ আধাৰ কাৰ্ড নাম্বাৰ হৈছে, মাৰিছোঁ, মই ছাবমিট কৰিছোঁ। ছাবমিট কৰাৰ লগে লগে চাওক, ইয়াত মোৰ ৰেচন কাৰ্ডৰ ডিটেইলছটো আহি গৈছে, দেখিছেনে। হোম ষ্টেট আছাম, হোম ডিষ্ট্ৰিক্ট হোজাই, স্কিম PHSS, কাৰ্ড নম্বৰ ইমান। এতিয়া ধৰক মই ইয়াত মোৰ কাৰ্ড নম্বৰটো, আপোনালোকে ইয়াৰ পৰা চাই কাৰ্ড নম্বৰটো বেক হৈ যাব। বেক হোৱাৰ পিছত আপোনালোকে এতিয়া ইয়াত আপোনালোকে কাৰ্ড নম্বৰটো দিব পাৰে, ঠিক আছে। আপোনালোকে জানিছে। তো ইয়াত ৰেজিষ্ট্ৰেশ্যন, ধৰি লওক মই ইয়াত মোৰ আকৌ বেক হৈ গৈছোঁ। আধাৰ কাৰ্ড নম্বৰত মোৰ আধাৰ কাৰ্ড নম্বৰটো দি দিম, ছাবমিট কৰিছোঁ। ছাবমিট কৰাৰ লগে লগে চাওক ইয়াৰ মোৰ কাৰ্ড নম্বৰটো আহি গ'ল। এই কাৰ্ড নম্বৰটো ইয়াৰ পৰা আপোনালোকে কিমানজন মানুহৰ নাম আছে ডিটেইলছটো আপোনালোকে উলিয়াব পাৰিম, ঠিক আছে। তো এইটো চাওক, মই ইয়াত মোৰ ৰেচন কাৰ্ড নম্বৰটো তাৰ পৰা উলিয়াই ল'লোঁ, আধাৰ কাৰ্ড দি চেক কৰিছোঁ। আধাৰ কাৰ্ড নম্বৰ দি চেক কৰাৰ পিছত মোৰ ৰেচন কাৰ্ড নম্বৰটো পাই গ'লোঁ। এতিয়া মোৰ ৰেচন কাৰ্ড নম্বৰটো ধৰি লওক ইয়াত বহাই দিছোঁ, ছাবমিট কৰিছোঁ। ছাবমিট কৰাৰ লগে লগে চাওক মোৰ কিমানজন, আমাৰ ফেমিলি কিমানজন মানুহৰ নাম আছে, ইয়াত গোটেই সবিশেষটো ওলাই গ'ল। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় কমেণ্টছ কৰি যাব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ এটি নিশ্চয় কৰিব, যাতে সকলো সময়তে মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ। গতিকে ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। সকলোকে ধন্যবাদ থাকিলে, নমস্কাৰ, জয় আই অসম।